নমস্কাৰ মানস ব্লগছৰ এটা নতুন ভিডিঅ'তে মই মানস আপুনি চাইছে মানস ব্লগছ আৰু আজি এখন আপোনালোকক বাইক দেখাম। এই বাইকখন বহুত এখন পুৰণা বাইক ৰাজদূত আৰু এই বাইকখন এইখন চক এইখন বাইক ৰাজদূত আগতে মানে এইখন যোনে থাকে সেইজন আৰু ৰজা সেইজন তেতিয়া একদম ৰজাৰ এনেকৈ আহিছিলে একদম মহিয়াকৈ আহিছিলে আৰু এই বাইকখনৰ যিজন গৰাকী তাৰ আপোনাৰ নামটো নিপেন দত্ত আৰু এইখন বাইকখন কিমান দিন হ'ল আপোনাৰ 92 তেতিয়া দিনত এইখনৰ দাম কিমান আছিলে? তেতিয়া 10,000 মান আছিলে নেকি? 10,000। আপুনি নতুন লৈছিলে নেকি? আপুনি নতুন লৈছিলে নে ছেকেণ্ড হেণ্ড লৈছিলে? তেতিয়া দিনতে 3,000 টকা দি লৈছিলে তাকো এইখন বাইক। তেতিয়া মানে একদম পূৰা আপুনি কোন চনতে 92 একদম মানে তেতিয়া ৰাজ পায় নাই আজিকালি পাৰ্টবিলাক খুব কম প্ৰাইচবোৰ কম ন। আৰু এইখন বাইকখন আপোনাক চব বছৰে দেখাইছোঁ। এইখন বাইকৰ যিডাল কিক এই কিকডালো এইফালে আছে। কিকডাল এইডাল ন কিকডাল এইডাল গিয়েৰ এইফালে আছে ন। আৰু এইখন মাইলেজ কিমানমান দিয়ে? 1 লিটাৰ তেলত 42 মান যায়। 1 লিটাৰ 42 যায়। আৰু চাওক বাইকখন তেওঁ 92 লোৱা যদিও খুব ধুনীয়াকৈ ৰাখিছে। আৰু যিহেতু আজিকালি ৰাজদূত মানে হেৰাই যাব ধৰিছে সেইটো কাৰণে বোলো ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো চাই আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ এটা কৰিব, কমেণ্ট এটা কৰিব আৰু কোনে কোনে ৰাজদূত চলাই পাইছে এবাৰ ক'ব। আৰু এইখন লৈ আপুনি কিমান দূৰ গৈছে আগতে? নাই বোকাখাটলৈকে গৈছোঁ আৰু তাতকৈ যোৱা নাই। যোৱাবাৰ বোকাখাট। আৰু ইয়াত যিকেইটা মানে টায়াৰ দেখিছোঁ টায়াৰকেইটাচোন খুব ধুনীয়া নতুন হৈ আছে। এই টায়াৰকেইটা পায় নেকি? টায়াৰ খুব এইটো বুলেটৰ টায়াৰটো লাগি যায়। বুলেট টায়াৰ লাগি যায়। আৰু কাগজ পত্ৰ চব ঠিক আছেনে মানে ইয়াত? চব ঠিক আছে এতিয়াও? আপোনাৰ নামতে আছেনে? এবাৰ কিকটো মাৰি দেখাই দিবচোন। বঢ়িয়া। একদম এটা কিকতে ষ্টাৰ্ট হৈ যায়। এটা কিকতে ষ্টাৰ্ট হৈ যায়। মন কৰি দিয়ক। একদম এটা কিকতে ষ্টাৰ্ট হৈ যায়। একো প্ৰব্লেম নাই কিয়া? হয় মাজে মাজে প্ৰব্লেম। গ্লাছকেইখন চাগে পিছত লগোৱা ন? গ্লাছকেইখন পিছত লগোৱা। আৰু আগৰ হেডলাইটটো চাওক। আগৰ যিহেতু বাইক বুলেটৰ আগৰ হ'ব নেকি ন? দেখোন বুলেটৰ আগৰ আৰু হেডলাইট চাওক। হেডলাইট আছিলে এনেকুৱা। যিকেইটা টায়াৰ ৰিং সেইকেইটা বুলেটৰে হয়। আৰু যিটো ইঞ্জিন চাওক। মবিল ক'ত হয়? মবিল ইয়াত ন? মবিল কিমান লিটাৰ খায়? মবিল 1 লিটাৰ। ঠিক আছে। বাইকখন যিহেতু আগৰ দিনৰ বাইক হয় তেতিয়া ডিস্ক ব্ৰেক নাছিলে চাগে ন? এইডাল ব্ৰেক ন? এডাল ব্ৰেক, এডাল বেকৰ ব্ৰেক আৰু এডাল ফ্ৰণ্টৰ ব্ৰেক। হৰ্ণৰ চুইচটো চাওক একদম আগৰ দিনৰ। এইটো মিটাৰ। আৰু টেংকিত কিমান লিটাৰ তেল খায়? এইটো মই হিচাপ কৰা নাই। 12-10 লিটাৰমান হ'ব চাগে। বেছি হ'ব নেকি? আৰু চকেট চব ঠিক আছেনে? চব ঠিকে আছে। গিয়েৰ কেইটা আছে? 3টা। গিয়েৰ 3টা ন? আৰু বাইকখনত এটা মহত্ব হ'ল চাওক। যিহেতু আগৰ বাইক মাত্ৰ 3টা গিয়েৰ। এজনে খুব চাই যায়। কেনেকুৱা লাগিছে বাইকখন? মজা লাগিছে। এখন দেখিবলৈ নোপোৱা হ'লো আজি দেখিছোঁ তাকে। ভাল লাগিছে ন? ভাল লাগিছে। তোমাৰ বুলেট আছে? মোৰ বুলেট আছে। কিন্তু তেতিয়া দাদাই এইখন লৈ পেলাই পূৰা চাল মাৰি ফুৰিছিলে হয় নহয়? তেতিয়া বুলেটৰ বহুত পাৰ্থক্য। এইখন ৰাজদূত। আৰু ভিডিঅ'টো আজি ইমানেই। আৰু লাষ্টত এবাৰ ভিডিঅ'টো মই বাইকখন এবাৰ চলাই টেষ্ট কৰি চাওঁ কেনেকৈ চলালে, যিহেতু আজিলৈকে চলোৱা নাইকিয়া।